এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 25 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপুনি দৰিদ্ৰ যোগ্য হোৱাৰ পিছতো ৰেচন কাৰ্ড পোৱা নাই, তেনেহ'লে আপোনাৰ কাৰণে আহি পৰিছে ভাল খবৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্য ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে নেকি? তেনেহ'লে চিন্তা নকৰিব, কিনো নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। কিদৰে অন্তৰ্ভুক্ত কৰিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 30 জুনৰ ভিতৰত কৰিব লাগিব এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। কেনেকৈ কৰিব, কিদৰে কৰিব, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? চিন্তা নকৰিব, অতি শীঘ্ৰেই কৰক আবেদন। কিদৰে কৰিব আবেদন, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। 1 আগষ্টৰ পৰা লাভ কৰিব চাউলৰ লগতে চেনি, দাইল, নিমখ। কেনেকৈ কৰিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক, মনত ৰাখিব। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগেও আপুনি ওচৰৰ চিয়াচিত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতেও নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় ধন বিতৰণৰ আধাৰ ভিত্তিত ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীয়ে। 30 জুনৰ ভিতৰত বেংক একাউণ্ট আৰু আধাৰ সংযোগ সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াৰ সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধা পাব। অৰুণোদয়ৰ ধন নিৰৱচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।